foods. নমস্কাৰ আজি আমি আলোচনা কৰিম কলা চাউলৰ ঔষধি গুণাগুণৰ বিষয়ে পৃথিৱীত প্ৰায় 40,000ৰো অধিক প্ৰজাতিৰ কৃষি উপযোগী ধান আছে ইয়াৰে প্ৰায় 4,000 বিধ কৃষি উপযোগী ধানৰ প্ৰজাতি ভাৰততে পোৱা যায় কৃষি উপযোগী আৰু বনৰীয়া দুয়োবিধ মিলালে এই সংখ্যা লাখৰো ওপৰ হ'ব আজি আলোচনা কৰিব খোজা কলা চাউলবিধ হৈছে অৰিজা সেটিভা ইয়াক ইংৰাজীত ব্লেক ৰাইচ বা পাৰ্পল ৰাইচ বুলি কোৱা হয় ইয়াক এম্পাৰাৰ্ছ ৰাইচ অথবা ফৰবিডেন ৰাইচ বুলিও জনা যায় অন্যান্য প্ৰজাতিৰ তুলনাত কলা চাউলত বেছি পৰিমাণে আঁহ আৰু মাংসসাৰ আছে ইয়াত থকা পৰ্যাপ্ত পৰিমাণৰ এন্থোচিয়ানিনে ইয়াক এক প্ৰকাৰৰ পুষ্টিকাৰিতাৰ পাৱাৰ হাউচ কৰি ৰাখিছে আহকচোন আজি আমি ইয়াৰ ঔষধি গুণাগুণবোৰ আলোচনা কৰোঁ হওক অন্যান্য চাউলৰ তুলনাত কলা চাউল বিভিন্ন কাৰণত আৰু কেইবাটাও দিশৰ পৰা উখত অথবা আগত আছে ইয়াৰ ঔষধি গুণাগুণবোৰ বিস্ময়কৰ অন্যান্য চাউলৰ তুলনাত কলা চাউলত বেছি পৰিমাণে এন্টিঅক্সিডেন্ট থাকে এই চাউলৰ ওপৰৰ কলা তৰপটোত প্ৰচুৰ পৰিমাণে এন্থোচিয়ানিন নামৰ প্ৰতিজাৰকবিধ থাকে ই আমাৰ দেহৰ হৃদৰোগজনিত অসুখ প্ৰতিৰোধ কৰে মগজুৰ ক্ৰিয়াকলাপ উন্নত কৰে জ্বলন পূৰণ হ্ৰাস কৰে মধুমেহ তথা কৰ্কট সৃষ্টিকাৰী মুক্তমূলকবোৰ নাশ কৰে মাইক্ৰ'বাল ইনফেকশ্যন ডায়েৰিয়া এজমা প্ৰতিৰোধ কৰে ইয়াৰ উপৰিও ইয়াত ফ্লেভনয়েড আৰু কেৰটিনয়েড প্ৰচুৰ পৰিমাণে থাকে কলা চাউলত লুটিন আৰু জিএজেন্থিন নামৰ দুবিধ প্ৰতিজাৰক থাকে যি আমাৰ চকুৰ বাবে অত্যন্ত উপযোগী ইহঁতে আমাৰ চকুৰ কোষ আৰু ৰেটিনাক প্ৰতিৰক্ষা দিয়ে আৰু অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ প্ৰভাৱ হ্ৰাস কৰে তাৰোপৰি ই ফ্লুৰেচেণ্ট লাইট বা ব্লু লাইট ৱেভ নিষ্কাশন কৰি চকুৰ ৰেটিনাক ৰক্ষা কৰে কলা চাউল বহুতো পুষ্টিকাৰক উপাদান যেনে প্ৰটিন ফাইবাৰ আইৰণ ফেটি এচিড এমিনো এচিড ফেনলিক এচিড আদিৰে পৰিপূৰ্ণ এমিনো এচিডে আমাৰ দেহৰ ছাল তথা কলা পুনৰ নিৰ্মাণ কৰি দেহক কাৰ্যক্ষম কৰি ৰাখে তথা শক্তি প্ৰদান কৰে আৰু হজমি ক্ৰিয়া উন্নত কৰে প্ৰতি কাপ কলা চাউলত প্ৰায় 3 গ্ৰাম ফাইবাৰ অৰ্থাৎ আঁহ থাকে এই আঁহৰ উপস্থিতিৰ বাবে এই চাউলৰ ভোজন কৰিলে আমাৰ মলত্যাগ প্ৰক্ৰিয়া সুগম হয় কোষ্ঠকাঠিন্যতা দূৰ কৰে ডায়েৰিয়া বা পেট ফুলা আদি ৰোধ কৰে ইয়াত থকা আঁহে পাচন ক্ৰিয়াৰ শেষত পাচনতন্ত্ৰত জমা হোৱা বিষাক্ত আৰু অপ্ৰয়োজনীয় দ্ৰব্যবোৰ একত্ৰিত কৰি মল ৰূপে নিষ্কাশন কৰাত সহায় কৰে ইয়াত কম পৰিমাণৰ কেলৰি কম পৰিমাণে খাদ্যসাৰ অৰ্থাৎ কাৰ্বহাইড্ৰেট আৰু যথেষ্ট পৰিমাণে আঁহ অৰ্থাৎ ফাইবাৰ থাকে যি আমাক ভোজনৰ পিছত বহু সময় ধৰি উদৰ পূৰ হৈ থকাৰ দৰে অনুভৱ কৰাই ভোক দূৰত ৰাখে ফলস্বৰূপে অপ্ৰয়োজনীয় চৰ্বি গঠনত বাধা দি ওজন হ্ৰাস কৰাত সহায় কৰে আৰু মেদবহুলতা দূৰ কৰে কলা চাউলত থকা এন্থোচিয়ানিন ফাইটোকেমিকেলে ল' ডেন্সিটি লিপ'প্ৰটিন কলেষ্টৰল চমুকৈ LDL যাক বেড কলেষ্টৰল বুলিও কোৱা হয় ইয়াক হ্ৰাস কৰি ইয়াৰ পৰা হ'ব পৰা হৃদজনিত ৰোগ ৰোধ কৰে লগতে কলা চাউলে সমুদায় কলেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে ইয়াত থকা আঁহে অত্যাধিক কলেষ্টৰল নিষ্কাশনত সহায় কৰি ৰক্তচাপ হ্ৰাস কৰে ইয়াত খুব কম পৰিমাণৰ চৰ্বি থাকে যি হৃদজনিত ৰোগক বাধা প্ৰদান কৰে এথেৰ'স্ক্লেৰ'চিছ হৈছে এক হৃদজনিত ৰোগ য'ত ধমনীত কিছুমান হানিকাৰক দ্ৰব্যৰ প্ৰলেপ সৃষ্টি হৈ ধমনীৰ পথ অৱৰোধ কৰি পেলায় ফলস্বৰূপে ইয়াৰ পৰা কৰ'নাৰী আৰ্টাৰী ডিজিজ পেৰিফেৰেল আৰ্টাৰী ডিজিজ ষ্ট্ৰোক কিডনি প্ৰব্লেম আদি হ'ব পাৰে কৰ'নাৰী আৰ্টাৰী ডিজিজ চমুকৈ CADৰ লক্ষণবোৰ হৈছে বুকু বিষ বল হজমি মূৰ পাতল লগা ঘমা হৃদস্পন্দন বৃদ্ধি হোৱা উশাহ ছুটি হৈ যোৱা ইত্যাদি পেৰিফেৰেল আৰ্টাৰী ডিজিজ চমুকৈ PADৰ লক্ষণসমূহ হ'ল টপিনা অথবা ভৰিৰ বিষ আলচাৰ ইত্যাদি কলা চাউলৰ ভোজনৰ জৰিয়তে এইবোৰ
সমস্যাৰ পৰা উপশম তথা সকাহ পাব পাৰি। ইয়াত থকা ফাইটোনিউট্ৰিয়েন্টছে আমাৰ দেহত মুক্তমূলক অৰ্থাৎ ফ্ৰী ৰেডিকেলবোৰে সৃষ্টি কৰা ৰোগ সৃষ্টিকাৰী বিষাক্ত দ্ৰব্যবোৰ পখালি দেহটো পৰিষ্কাৰ কৰি ৰাখে। কলা চাউলৰ ভক্ষণে দেহৰ অপ্ৰয়োজনীয় ৰক্তবোৰ নাশ কৰাত যকৃত সহায় কৰে। কলা চাউলৰ ওপৰৰ দৰৱটো আহৰ ভঁৰাল স্বৰূপ, যিহেতু আহ হজম হওঁতে সময় লয়, গতিকে ই চাউলত থকা শৰ্কৰা শোষণ কৰাত সহায় কৰি তেজৰ শৰ্কৰাৰ পৰিমাণ অৰ্থাৎ ব্লাড চুগাৰ লেভেল নিয়মীয়া কৰি ৰাখে। ফলস্বৰূপে ই ইনচুলিনৰ লেভেল বৃদ্ধি হোৱাত বাধা প্ৰদান কৰি টাইপ 2 ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰে। দেহৰ পেশী গঠনত মাংস খাৰ অৰ্থাৎ প্ৰটিন অত্যাৱশ্যকীয়। আনবোৰ চাউলৰ তুলনাত কলা চাউলত বেছি পৰিমাণে প্ৰটিন থকা দেখা যায়। ফলস্বৰূপে ইয়াৰ ভোজনে দেহৰ পেশী গঠনত সহায় কৰে। কলা চাউলত প্ৰচুৰ পৰিমাণে এন্থোচিয়ানিন থাকে। গৱেষণাত প্ৰকাশ পোৱা মতে এন্থোচিয়ানিনৰ উপস্থিতিয়ে কলৰেক্টেল কেঞ্চাৰ আদি ৰোধ কৰাত সহায় কৰে। প্ৰায়বোৰ খাদ্যশস্যত গ্লুটেন নামৰ এবিধ প্ৰটিন পোৱা যায়। গ্লুটেন সাধাৰণতে দেহৰ প্ৰতিৰোধ ক্ষমতা বিৰোধী বৈশিষ্ট্যৰ হয়। চেলিয়েক ডিজিজত আক্ৰান্ত লোকে গ্লুটেনযুক্ত খাদ্য খাব নালাগে। কিন্তু কলা চাউল প্ৰাকৃতিকভাৱে গ্লুটেন মুক্ত শস্য, গতিকে চেলিয়েক ডিজিজত আক্ৰান্ত ৰোগীয়েও কলা চাউল খাব পাৰে। আশা কৰোঁ আজিৰ তথ্যখিনিয়ে আপোনালোকক কলা চাউল খাবলৈ উৎসাহিত কৰিব। আজিৰ খণ্ডটো কেনে পালে কমেণ্ট কৰি জনাব। আগন্তুক ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।